মই আমাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ ইংৰাজীৰ লেসন 5ৰ লেটস ৰাইট এ ষ্টৰী নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো ইয়াত কি কৈছে, নাও এনসাৰ দ্য ফলোইং কুৱেশ্যনছ, পিক ৱাৰ্ড ফ্ৰম দ্য বক্স বিলো টু কমপ্লিট দ্য এনসাৰ্ছ, ইউ মে চুজ এ ৱাৰ্ড মোৰ অঞ্চ। তো ইয়াত কি কৈছে, ইয়াত এই বাকচত যিবিলাক শব্দ দিয়া আছে এই শব্দবিলাক দি তোমালোকক এই খালী ঠাইবিলাক পূৰ কৰিব দিছে। তো যিহেতু এইবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, কাৰণ তোমালোকৰ মেইন চেপ্টাৰটো হৈছে এই সামৱানৰ পৰা। তো তোমালোকে এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, তথাপিও মই তোমালোকক ইয়াৰ উত্তৰবিলাক দি আছোঁ। তো ইয়াৰ কি কৈছে, হোৱাট ইজ দেয়াৰ ইন দ্য ফাৰ্ষ্ট পিকচাৰ্ছ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা দেয়াৰ ইজ এ টাইগাৰ ইন দ্য ফৰেষ্ট। তাৰপিছত বিত কি কৈছে, হোৱাট ডু ইউ চি ইন দ্য ছেকেণ্ড পিকচাৰ। তো ইয়াত তোমালোকে লিখিবা দে আৰ গ্ৰেজিং ইন দ্য ফৰেষ্ট। তাৰপিছত চিত কি কৈছে, হোৱাট হেপেন ইন দ্য থাৰ্ড পিকচাৰ। তো তোমালোকে লিখিবা দি টাইগাৰ চিজ এ ডেয়াৰ ৰ'মিং। তাৰপিছত ডিত কি কৈছে, হোৱাট ডাজ দ্য টাইগাৰ ডু ইন দ্য ফৰ্থ পিকচাৰ্ছ। তো তোমালোকে লিখিবা দি টাইগাৰ ক্ৰুৱেল কুইকলি টাৱাৰ্ড দ্য ডেয়াৰ। তো এইবিলাক তোমালোকৰ পৰীক্ষাত কিন্তু ইমান নাহে, তো এইবিলাক তোমালোকে ইমান গুৰুত্ব নিদিবা। তাৰপিছত ইট কি কৈছে, হোৱাট ডাজ দ্য ডেয়াৰ ডু ইন দ্য ফিফ্থ পিকচাৰ্ছ। তো ইয়াত তোমালোকে খালী লিখিবা দি ডেয়াৰ বিকাম এলাউড, হি লুক হেয়াৰ হেণ্ড দেয়াৰ এণ্ড ফিলছ দ্য প্ৰেজেন্স অফ দ্য টাইগাৰ। তাৰপিছত এফত কি কৈছে, হোৱাট ডাজ দ্য ডেয়াৰ ডু আফটাৰ ডেট। তো তোমালোকে খালী লিখিবা দি ডেয়াৰ ৰানছ ভেৰি ফাষ্ট টু ছেভ হিজ লাইফ। তাৰপিছত জিত কি কৈছে, হোৱেৰ ডাজ দ্য ডেয়াৰ হাইড। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা দি ডেয়াৰ হাইডছ হিমছেল্ফ ইন এ বাছ। তাৰপিছত এইচত কি কৈছে, হোৱাট হেপেন ইন দ্য এণ্ড। তো তোমালোকে লিখিবা দি টাইগাৰ চেডলি গোজ এৱে। তাৰপিছত কি কৈছে, নাও ৰাইট অল ইয়ৰ এনচাৰ টুগেডাৰ ইন দ্য স্কুৱেন্স ইন ইয়ৰ নোটবুক। তো কি কৈছে, এতিয়া তোমাৰ বহীত ক্ৰমানুসাৰে তোমাৰ সমস্ত উত্তৰ লিখা। তো তোমালোকে এনেকৈ লিখিবা ইয়ৰ ষ্টৰী ইজ ৰেডি, গিভ এ সুইটেবল টাইটেল টু দ্য ষ্টৰী। তো তোমালোকে লিখিবা টক টু ইয়ৰ ফ্ৰেণ্ডছ এণ্ড ৰাইট টু টাইটেল। ইয়াত কি কৈছে, তোমাৰ বন্ধুৰ সৈতে কথা পতা আৰু গল্পটোৰ উপাধিৰ লিখা যিটো তোমাৰ বন্ধুৱে দিছে শব্দটোৰ অৰ্থ কি। তো এইখিনি বাদ দিয়ে তাৰপিছত কি কৈছে, লেটছ ৰিচাইট দ্য পইণ্ট। কবিতাটো আবৃত্তি কৰিব দিছে। Someone came knocking at my wee small door. Someone came knocking, I am sure. I listened, I opened, I looked to left and right, but not there was a string. In the still dark night, only the busy battle, tapping in the wall, only from the forest. The scratch owl call, only the cricket whistling, while the dewdrops fell. So I know not who can be knocking at all. ইয়াৰ কবিজনৰ নাম তোমালোকে মনত ৰাখিবা কি, ৱেল্টাৰ ডিলা মেৰে। তো কবিজনৰ নাম তোমালোকে ভালদৰে মনত ৰাখিবা। তাৰপিছত কি কৈছে, লেটছ চি হোৱাট ৱাৰ্ডছ বিলো ইন মিন। তো ইয়াত শব্দৰ অৰ্থ কিছুমান দিছে, এইখিনি তোমালোকে ভালদৰে পঢ়িবা। উই ইয়াৰ অৰ্থ হ'ল ভেৰি স্মল ইন চাইজ। তাৰপিছত
নট ইয়াৰ অৰ্থ হৈছে নাথিং ষ্ট্ৰিং ইয়াৰ অৰ্থ হৈছে মুভিং বেটেল ইয়াৰ অৰ্থ হৈছে এন এস্পেক্ট স্ক্ৰেচ ইয়াৰ অৰ্থ এলাউড আনপ্লেজেন্ট সাউন্ড তাৰপিছত ক্ৰিকেট ইয়াৰ অৰ্থ হলে স্মল জাম্পিং ইনচেক্ট দ্যাট মেক্স এ লাউড সাউন্ড তাৰপিছত হুইstling ইয়াৰ অৰ্থ হৈছে মেকিং এ মিউজিক্যাল টোন উইথ লিভছ তাৰপিছত ডিউ ইয়াৰ অৰ্থ হৈছে এ ভেৰি স্মল ড্ৰপ অফ ৱাটাৰ হোৱাট ফেলছ অন দ্য গ্ৰাউণ্ড তো এই শব্দ অৰ্থবিলাক তোমালোকে ভালদৰে চাই ল'বা তো এতিয়া আমি এক্টিভিটিছৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম তো ইয়াৰ 1 নম্বৰত কি কৈছে choose the correct answers and complete the sentence তো ইয়াৰ এত কি কৈছে someone came knocking at a dash door তো ইয়াৰ দুটা অপচন আছে কি স্মল বিগ তো তোমালোকে কি লিখিবা স্মল ইয়াত লিখিবা স্মল টু লিখিবা তাৰ পিছত বিট কি দিছে the point look out in the still dash dashত কি লিখিবা dark night তাৰ পিছত সিট কি কৈছে only the dash battle was tapping in the wall তো কি হ'ব busy only the busy battle was tapping in the wall তাৰ পিছত ডিট কি কৈছে the point listened and ইয়াৰ খাইৰত কি হ'ব open the door তাৰ পিছত 2 নম্বৰত কি কৈছে work in pairs read the poem someone once again তো কি কৈছে তোমালোকক এই কবিতাটো ভালদৰে এবাৰ পঢ়িব দিছে now find out words in tell about sound tell your partners and write down on done for tapping তো এইখিনি তোমালোকে নিজে নিজে কৰিবা তাৰ পিছত 3 নম্বৰত কি কৈছে match the word which are similar in meaning তো এটো তোমালোকৰ মেচিং হোৱা শব্দৰ লগত তোমালোকে মিলাব দিছে উই এটো হ'ব কি তিনি তাৰ পিছত লিচেন এটো হ'ব হেয়াৰ লুক watch ফৰেষ্ট জংগল কল ক্ৰাই তো এনেদৰে তোমালোকে মিলাই ল'বা তাৰ পিছত 4 নম্বৰত কি কৈছে work in groups fill in the gaps and complete the poem some words are given below তো এই শব্দবিলাক দি তোমালোকক এই খালি ঠাই পূৰ কৰিব দিছে তো মই তোমালোকক ডাইৰেক্ট উত্তৰ দি আছো তো খালি ঠাইবিলাকত তোমালোকে লিখিবা 10 লিটল ফিংগাৰ 10 লিটল টোes তাৰ পিছত লিখিবা 2 little ears and 1 little nose তাৰ পিছত 2 little eyes what shine so bright and 1 little mouth তাৰ পিছত লিখিবা 2 kiss mother good night তাৰ পিছত কি কৈছে 5 নম্বৰত let's read তো এইখিনি তোমালোকক ভালদৰে পঢ়িব দিছে My name is Nitin. I am 10 years old. I live in Nogao with my parents, my sister Roshi, and my brother Arun. One night, someone knocked at your door. I opened the door, but there was no one. Then I saw a little dog scratching the door with its paws. I felt very happy to see it and brought it inside. কি কৈছে read the following statement and ask questions to get this answer once is done for you তো কি কৈছে এইখিনি পঢ়ি তোমালোকক কিছুমান প্ৰশ্ন দিছে এইবিলাকৰ উত্তৰ দিব লাগে তো এটা তোমালোকৰ বাবে কৰি দিছে কি এই নম্বৰত কি কৈছে my name is Nitin তো এইটো প্ৰশ্ন কৰিলে ধৰা তোমাৰ মোৰ নাম নিতিন এইটো মই যদি তোমাক যদি কোনোবাই হতে এনেকৈ সুধিব লাগিব what is your name ঠিক তেনেদৰে বিট কি কৈছে I am 10 years old তো এইটো তোমালোকক প্ৰশ্ন সুধিলে কেনেকৈ লিখিবা ইয়াত লিখিব লাগে তো মই উত্তৰটো তোমালোকক দি আছো তো তোমালোকে লিখিবা how old are
ইউ তাৰপিছত চিত কি কৈছে ওৱান নাইট সামওৱান নক এট দ্য ডোৰ তো তোমালোকে খালি ঠাইত লিখিবা হু নক এট দ্য ডোৰ তাৰপিছত ডিড কি কৈছে আই ওপেন দ্য ডোৰ তো তোমালোকে ইয়াৰ খালি ঠাইত লিখিবা হু ওপেন দ্য ডোৰ তাৰপিছত 6 নম্বৰত কি কৈছে মেক দ্য ফলোইং সেন্টেন্স ইনটু questions to get yes or no as an answers one is done for you তো এটা তোমার লক্ষ্যের ভাবে করে দিয়া আছে কি yes Nitin is opening the door is Nitin opening the door তাৰপিছত পিত কি কৈছে no a dog cannot knock the door can a dog knock a door তাৰপিছত চিত কি কৈছে yes little dog was scratching the door with its paws তোমালোকে লিখিবা was a little dog scratching the door with its paws তাৰপিছত did কি কৈছে yes I bought it inside তোমালোকে লিখিবা did you bought it inside তাৰপিছত 7 নম্বৰত কি কৈছে put the words below in the correct order to make questions being each sentence with a capital letter তো ইয়াৰ এত কি কৈছে he happy was তো ইয়াত কি হ'ব he was happy তাৰপিছত বিত কি কৈছে what book নে where is তো ইয়াত কি হ'ব where is your তাৰপিছত চিত কি কৈছে going you are নে when কি হ'ব when are you going তাৰপিছত did কি কৈছে are old you how তো কি হ'ব how old are you তাৰপিছত it কি কৈছে school which you go to তো এইটো তোমালোকে লিখিবা which school do you go to তাৰপিছত f ত কি কৈছে why you crying are তো তোমালোকে লিখিবা why are you crying তাৰপিছত 8 নম্বৰত কি কৈছে let's complete the poem with rhyming words choose from the options তো তোমালোকে লিখিবা 8 little finger standing up tall 2 little ears to hear mommy call তো ইয়াক roll দিছে আৰু call দিছে তো ইয়াত call টো শুদ্ধ হ'ব তাৰপিছত কি দিছে one little nose that I can below 10 little toes all in a row এই row টো শুদ্ধ হ'ব তাৰপিছত 9 নম্বৰত কি কৈছে you may have heard the story the cave sailor and monkeys sit in group and write the story some clues are given us তো তোমালোকে খালি ঠাইত এনেকে লিখিবা